তাৰপিছতে ইয়াত আগতে খেত পানী আহিছিল জানো? নাই, বহুত বছৰ মূৰত 15-20 বছৰ মূৰত ইফালে চোৱা 15-20 বছৰ মূৰত পানী আহিছে এতিয়া। তাৰপিছতে নালাটো ঠিক কৰাৰ কাৰণেহে পানী আহিছে। কেনেকুৱা লাগিছে পানী আহি? ভালে লাগিছে মনটো। এতিয়া মানুহবিলাক কঠীয়াখিনি চব পাৰি ল'ব পাৰিব। লাঙিন হ'লেওতো কঠীয়া পেলাবই পৰা নাই, বৰষুণ নাই। এতিয়া এই নালাৰ পানীৰ লগত যদি এদিনো থাকে পানী, আৰামছে কঠীয়াখিনি পাৰি ল'ব পাৰিব আৰু মানুহ। এতিয়া যোৱাকালি ৰাতিলৈকে ডিউটি দিব গৈছিলে নহয়? যোৱাকালি ৰাতি 9টা বজালৈকে আছিলোঁ। চাপঙত আপাৰ চাপং গ'লোঁ। আপাৰ চাপঙৰ পৰা আহি লোৱাৰ চাপং, তাৰ কাৰপক, দীঘলী পাৰ চব যিমান জুইন আছে, চুইচ গেট আছে, চব তাত গৈ পানী আনাৰ কাৰণেহে পানী আহিছে আৰু। এতিয়া কৃষকৰ মুখত হাঁহি বিৰিঙিব আৰু। এতিয়া চবে যিমান হ'লেও ভাল পাব, কাৰণ এনেইতো হোৱা নাই, চব দান দক্ষিণাৰে হৈছে। যিমান হ'লেও মানুহৰ পৰা টকা পইচা উঠাই মেলিহে হৈছে। আচ্ছা গোপেশ দা, কওকচোন অলপমান, মানে কেনেকুৱা লাগিছে? আগতে কেনেকুৱা লাগিছিল, এতিয়া কেনেকুৱা লাগিছে? আগততো এনেকুৱা মানে সুবিধাই নাছিল। এতিয়া বৰ্তমান যিটো পানী আহিছে, ৰাইজৰ সুবিধা হৈছে, ৰাইজে মনৰ শান্তিও লাগিব। কাৰণ আমাৰ ইয়াতো আজি ইমান বছৰৰ পৰা পানীৰ সুবিধা নাই, আৰু এনেকুৱা ড্ৰেইনৰ সুবিধা নাই। ৰাইজে এইবাৰ মিলি ড্ৰেইনটো বনাইছে, পইচা খৰচ কৰিছে, গতিকে চবৰো ভাল লাগিব। এতিয়া চবে কঠীয়া পেলাব পাৰিব আৰু। কঠীয়া পেলাব পাৰিব, ৰাইজৰে সুবিধা হৈছে। ঠিক আছে।